এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমৰ যিবোৰ মিয়া আছে মিয়াবোৰে টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ডৰ আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা।